MG এনৰেগা আঁচনিৰ জৰিয়তে যে এখন সুন্দৰ যে গ্ৰীণ গেলাৰী বনাব পাৰে এই কনচেপ্টটো বহুতৰ মূৰত সোমাই নাছিলে। মই যেতিয়া প্ৰথম এই বিষয়টো মই এডপ্ট কৰিছিলোঁ, মই মন্ত্ৰী হোৱাৰ পিছত মই দেখিছিলোঁ যে আমাৰ নলবাৰী জিলাৰ আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া তেখেতে পূৰ্বতে আমাৰ চৰকাৰ যেতিয়া 16 চনৰ পৰা 21 চনলৈ আছিলে তেতিয়া তেখেতে গ্ৰীণ গেলাৰী বনাইছিলে আৰু সেই কনচেপ্টটোৱে মই অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকত মই বিডিঅ'সকলৰ যেতিয়া মই ৰিভিউ লওঁ এটলিষ্ট এটা ব্লকত এখন গ্ৰীণ গেলাৰী বনোৱাৰ কথা কৈছিলোঁ আৰু MG এনৰেগা স্কিমৰ জৰিয়তে তাৰে আধাৰত আমি ইয়াতে যি চৌখুটিৰ যিখন খেলপথাৰ চৌখুটি হাইস্কুলৰ খেলপথাৰত আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলোঁ MG এনৰেগাৰ জৰিয়তে আৰু আমি হেৰিয়াতো কৰিছিলোঁ মাখিবাহাতো আমি কৰিছিলোঁ। ঠিক তেনেকুৱাকৈ আজি 23 লাখ টকা মাত্ৰ 23 লাখ টকাৰে সুন্দৰ এখন যি গ্ৰীণ গেলাৰী হৈ উঠিলে, যাৰ কাৰণে মই আমাৰ বিডিঅ' চন্দন বেজবৰুৱাক ধন্যবাদ জনাইছোঁ। মোৰ যিটো মনৰ যিটো আশা আছিল সেই আশাটো পূৰ্ণ ৰূপ দিয়াৰ বাবে আৰু এনেকুৱাকৈ যিসকলে ইতিমধ্যে বিডিঅ'সকলে বহু ঠাইত বনাইছে, লখিমপুৰতো বনাইছে, যিসকলে গ্ৰীণ গেলাৰী বনালে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ মই পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত যি আমাৰ বিকশিত ভাৰত যি ৰামজীৰ জৰিয়তে যি এই আইনখন যিহেতু সংশোধন কৰি পেলাই নতুন নামাকৰণ কৰা হৈছে, তাত যিহেতু আমি 125 দিন যিহেতু আমি মেণ্ডেজ দিয়া হৈছে, গতিকে আগন্তুক দিনতো যাতে প্ৰতিটো ব্লকত যাতে BVGM ৰামজীৰ জৰিয়তে যাতে এনেকুৱাকৈ প্ৰতিটো ব্লকত এখন দুখনকৈ যদি আমি এনেকুৱাকৈ যদি আমি গ্ৰীণ গেলাৰী বনাব পাৰোঁ, নিশ্চিত ভাৱত মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰচেষ্টা খেল মহাৰণক লৈ পেলাই সেই ক্ষেত্ৰত নিশ্চিত ভাৱত এটা নতুন সংযোজন হ'ব বুলি মই আশা ৰাখিছোঁ। সকলো আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলক মই আহ্বান জনাইছোঁ, বিডিঅ'সকলক মই আহ্বান জনাইছোঁ যে প্ৰত্যেক ব্লকত এটলিষ্ট প্ৰথম অৱস্থাত অন্তত দুখন বা এখনকৈ অন্তত এই গ্ৰীণ গেলাৰী নিৰ্মাণ যাতে কৰে। আৰু আমি যিখন মানে ডিজাইন বনাইছোঁ এই ডিজাইনৰ আধাৰতে কামটো হ'ব। মই ভাবোঁ যে এখন সুন্দৰ এখন আটক ধুনীয়া এখন উদ্যান এখন নিৰ্মাণ হ'বগৈ আৰু এইখনৰ কাৰণে 25 লাখ টকা ইতিমধ্যে আনট্ৰেড ফাণ্ডৰ পৰা ইতিমধ্যে আমি অসম চৰকাৰৰ পৰা মই আনি তাতে মানে দিছোঁ আৰু ঠিক তেনেকুৱাকৈ আমাৰ আঞ্চলিক পঞ্চায়তৰ পৰা এইবাৰৰ যিটো তেওঁলোকে 15 ফাইনেন্সৰ টকা কিমান টকা 25 লাখ টকা আমাৰ আঞ্চলিক পঞ্চায়তৰ পৰা আমাৰ জিতেন দাস যিহেতু সভাপতি আৰু আমাৰ সদস্যসকলে লগ লাগি পেলাই লগত বিডিঅ' লগ লাগি 25 লাখ টকা তাৰ পৰা দিয়া হৈছে। আমাৰ জিপিৰ পৰা অঞ্জনা কলিতা জিপিৰ পৰাও তেনেকুৱাকৈ এটা ফাণ্ড দিয়া হৈছে, মিউনিচিপালিটিৰ পৰা এটা ফাণ্ড দিয়াম বুলি তেওঁলোকে কথা দিছে। মই ভাবোঁ যে তাত চিলড্ৰেন পাৰ্ক এখনৰ লগতে আমাৰ যিটো ৱাকিং জোন এটা ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিম আৰু ইতিমধ্যে বিশিষ্ট ভাস্কৰ্য শিল্পী বিজু দাস মিৰ্জাৰ তেখেতক ইতিমধ্যে প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ দায়িত্ব দিছোঁ। প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈ বহু দূৰ আগবাঢ়িছে। মই আশা ৰাখিছোঁ এদিন আমাৰ সমিতি আৰু যি জুবিন গাৰ্গ ফেন ক্লাবৰ বিষয়ে গৈ পেলাই সেইটো যদি চাই আহে এপ্ৰুভ কৰে তেতিয়াহ'লে ফাইনেল কামখিনি কৰিব পাৰিব। মই ভাবোঁ যে পাঠালা অঞ্চলত আমাৰ কোনো এখন পাৰ্ক নাছিলে, গতিকে মোৰো মনৰ আশা এটা আছিলে, কাৰণ বৰপেটাত মই পাৰ্ক বনালোঁ, মই সৰভোগত পাৰ্ক বনালোঁ, মোৰ মনতে ইচ্ছা এটা আছিলে যে পাঠালাত এটলিষ্ট এখন পাৰ্ক মানে বনোৱাৰ এটা ইচ্ছা এটা আছিলে, যাৰ কাৰণে আমি জলসিঞ্চনৰ কাৰ্যটো স্থানান্তৰ কৰি তাত আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ লগতে এখন পাৰ্ক এখনৰ আমাৰ প্লেনিং আছে। গতিকে সেইখন আমাৰ এডিশ্যনেল হ'বগৈ, এইখন আমাৰ জুবিন উদ্যানৰ নামত হ'বগৈ। গতিকে আল্টিমেটলি আগন্তুক দিনত দুখনকৈ আমি উদ্যান আমি পাঠশালাত আমি পাবলৈ সক্ষম হ'ম। গতিকে যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া বাকী কথাখিনি ক'ব পাৰিম। এতিয়া জুবিন উদ্যানৰ কাম আমি যদিও আধাইলা স্থাপন কৰিছিলোঁ, আজিৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ।